নমস্কাৰ স্যার মোৰ মামী এজনী আছে বহুত দিন ধৰি চকুৰ পৰা পানী ওলাই আছে আৰু চকু জুৰি ফুলি আছে তাৰ কাৰণে কি ট্ৰিটমেন্ট ল'ব লাগিব চকুৰ পৰা নাকলৈকে পানী যোৱা এটা নলী থাকে হেতুক আমি নেজোলেক্ৰিমেল ডাক বুলি কওঁ এই নেজোলেক্ৰিমেল ডাকটো যদি কিবা কাৰণত বন্ধ হৈ যায় তেতিয়া হলে আমাৰ চকুৰ পৰা পানী ওলাই থাকে গতিকে আপোনাৰ মামীক আহিব ক'ব যদি আমি পানী ওলাই থাকে প্ৰথমতে আমি এটা সিৰিঞ্জিং টেষ্ট কৰিম সিৰিঞ্জিং টেষ্ট কৰিলে যদি এই নলীটো যদি বন্ধ হৈ থকা দেখা পাওঁ তেতিয়া হলে আমি এটা অপাৰেশ্যন কৰিব লাগিব সেই অপাৰেশ্যনটোৰ নাম হৈছে ডিচিআৰ বা ডেক্ৰোচিস্টো ৰাইনোষ্টমি এই ডিচিআৰ অপাৰেশ্যন কি কৰা হয় চকুৰ পৰা নাকলৈকে যিডাল পানী যোৱা নলী এই পানী যোৱা নলীটো বাইপাছ কৰি বেলেগ এটা নলী বনাই দিয়া হয় যাতে চকুৰ পৰা নাকলৈকে পানী যোৱা নলীটো ঠিক হৈ থাকে গতিকে তেতিয়া আমাৰ চকুৰ পৰা পানী নোলায় গতিকে এই ডিচিআৰ অপাৰেশ্যন কৰি আমাৰ চকুৰ পৰা যেটো পানী ওলোৱা সমস্যা হেতু সমাধান কৰিব পাৰি ধন্যবাদ